সপোন দেখিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। চৰকাৰ গঠন কৰিলে আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰে অখিল গগৈয়ে। পৰিৱৰ্তনৰ ৰূপৰেখা নামেৰে মডেল বাজেট প্ৰস্তুত অখিল গগৈৰ। বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ইস্যুত সৰব হৈছে বিধায়ক অখিল গগৈ। বিভিন্ন বিষয়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদো কৰি গৈছে বিধায়ক অখিল গগৈয়ে। কিন্তু অধিৱেশনৰ অষ্টম দিনাৰ প্ৰতিবাদ আছিল আনবোৰতকৈ কিছু সুকীয়া। কাৰণ এইবাৰৰ প্ৰতিবাদৰ জৰিয়তে অখিল গগৈয়ে চৰকাৰ গঠন কৰাৰ সপোন দেখিছে। বাজেটত প্ৰকৃতাৰ্থত কি থাকিব লাগে, বাজেটৰ আৰ্হি কি হ'ব তাৰ ৰূপৰেখাও প্ৰস্তুত কৰিছে বিধায়ক অখিল গগৈয়ে। বিধানসভাৰ বাহিৰত বাজেটৰ এক্সিবিশ্যনৰ আৰ্হি লৈ অখিল গগৈ। কেনেদৰে কি হ'ব ক'ত হ'ব তাকো বুজালে অখিল গগৈয়ে। অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন মানে একদম কমপ্লিট পৰিৱৰ্তন, ৰূপান্তৰৰ ৰূপৰেখা এইখনেই হ'ল আমাৰ ৰাইজৰ দলৰ বাজেটখন। ৰাইজৰ দলৰ চৰকাৰ হ'লে কেনে হ'ব বাজেটৰ মডেল তাৰ আৰ্হিও দাঙি ধৰিলে বিধায়কজনে। অখিল গগৈৰ বাজেটত থাকিব সেউজ স্বৰাজ, গ্ৰাম স্বৰাজ, নগৰ স্বৰাজ আৰু পেচাদাৰী অসম। আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এখন অসম গঢ়াৰ সপোন ৰাইজৰ দলৰ। ৰাইজৰ দলে যিদিনা বাজেট কৰিব, এক অসমৰ প্ৰত্যেকখন পথাৰত 100% ইৰিগেশ্যন, 2 অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে 5খনকৈ ট্ৰেক্টৰ, 3 হাৰ্ভেষ্টিং মেচিন আৰু এইদৰে দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন, দৰৱ আৰু সাৰ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন, এনেকুৱা ধৰণৰ অসম এখন আমি বনাম। এইটোক মেকানাইজেশ্যন কৰা বুলি কয়। সেউজ স্বৰাজ অসমৰ জৰিয়তে বছৰত 3 বাৰ খেতিৰ ব্যৱস্থা কৰাৰ সপোন অখিল গগৈৰ, যাৰ জৰিয়তে হ'ব 100% জলসিঞ্চনৰ ব্যৱস্থা। প্ৰতিখন গাঁৱত 5খন ট্ৰেক্টৰ আৰু যোগান ধৰা হ'ব বিনামূলীয়া মেচিন। য'ত মথাউৰি আছে আপোনালোকে চাব দেই, এইটো মথাউৰিৰ পাৰে পাৰে ভীমকল গছ ৰুই দিম। চব ভীমকল গছ ৰুই দিলে কি হ'ব, এই শিপাই মথাউৰিটো শক্তিশালী কৰিব আৰু এই ভীমকলৰ পৰা তাৰ পাছত আমাৰ যিটো গ্ৰাম স্বৰাজ হ'ব, প্ৰতিখন গাঁৱত এটা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বহুৱাম। ভীমকলৰ পৰা আমি ভীমকল খাই ডাঙৰ হৈছোঁ অসমীয়া জাতিয়ে, কিন্তু অসমত এতিয়ালৈকে কোনো লিডাৰ জন্ম হোৱা নাই যি বেবী ফুড খাই অসমীয়া জাতি ডাঙৰ হৈছোঁ। সেই বেবী ফুডৰ জৰিয়তে পৃথিৱীৰ বজাৰ দখল কৰাৰ সপোন দেখা কোনো লিডাৰ জন্ম হোৱা নাই। আমি প্ৰথমবাৰৰ কাৰণে কৈছোঁ যে অসমৰ যি ভীমকল, এই যে ভীমকল, এই ভীমকলৰ পৰা আমি কি কৰিম, বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম, কল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ। অখিল গগৈৰ দ্বিতীয় সপোন স্বৰাজ ব্যৱস্থা। প্ৰতিখন গাঁৱত উদ্যোগ গঢ়ি তুলি মথাউৰিত কলগছ আৰু পাহাৰত কঁঠাল গছ ৰোপণ কৰিব অখিলে। কঁঠালৰ পৰা হ'ব বেবী ফুড। ঘৰৰ কাম কৰা মানুহেও পাব ট্ৰেইনিং। হাতী মানুহৰ সংঘাত দূৰ কৰি অসমৰ খেতিয়কক স্বাৱলম্বী কৰাৰ লক্ষ্য অখিল গগৈৰ। গাঁওখনত আৰু এটা বিৰাট ডাঙৰ কাম কৰিম। য'ত মথাউৰি আছে আপোনালোকে চাব দেই, এইটো মথাউৰিৰ পাৰে পাৰে ভীমকল গছ ৰুই দিম। চব ভীমকল গছ ৰুই দিলে কি হ'ব, এই শিপাই মথাউৰিটো শক্তিশালী কৰিব আৰু এই ভীমকলৰ পৰা তাৰ পাছত আমাৰ যিটো গ্ৰাম স্বৰাজ হ'ব, প্ৰতিখন গাঁৱত এটা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বহুৱাম। এক গাঁও এক ইণ্ডাষ্ট্ৰী, গ্ৰাম স্বৰাজ। গ্ৰাম স্বৰাজত আমি কি কৰিম জানেনে, 1 ভিলেজ 1 ইণ্ডাষ্ট্ৰী। যাৰ ঘৰত চৰকাৰী চাকৰি নাই, ইণ্ডাষ্ট্ৰীত সেইখন ঘৰৰ পৰা এটা মানুহে চাকৰি পাবই, গেৰাণ্টি। একেদৰেই স্বৰাজ অসমৰ জৰিয়তে প্ৰতিখন চহৰত উদ্যোগ স্থাপন আৰু লজিষ্টিক হাব স্থাপন কৰাৰ লক্ষ্য অখিল গগৈৰ। দক্ষিণ পূব এছিয়া আৰু ইউৰোপৰ বজাৰ দখলৰ অবাস্তৱিক সপোন দেখিছে ৰাইজৰ দলৰ সভাপতিয়ে। বিদ্যালয় শিক্ষা শেষ হোৱাৰ পিছতো থাকিব ফিনিচিং স্কুলৰ শিক্ষা। ইয়াতেই প্ৰদান কৰা হ'ব কাৰিকৰী সকলো জ্ঞান। নিজৰ ডিজিটেল ডেলিভাৰী হ'ব। ইয়াৰ পৰা বস্তুবিলাক নি আমি ঘৰে ঘৰে বস্তু দিমগে। বজাৰখন, আমাৰ অসমৰ বজাৰখন আমি বেলেগক এৰি নিদিওঁ। আৰু এতিয়া যে ব্লিংকিট আহিছে, এতিয়া যে আমাজন আহিছে, আমি নিজেই নিজৰ বস্তু অসমৰ প্ৰতিখন গাঁৱত দিমগে। মানুহে গাঁৱত কাম কৰি থাকিব, ঘৰতে গৈ কিবা এটা বস্তু লাগে পাই যাব। অখিল গগৈয়ে সপোন দেখিছে ঠিকেই, পিছে বিধায়কজনৰ সপোন পূৰণ হ'বনে? ৰাইজৰ দলৰ 2 বিধায়কে মিলি কেনেদৰে অনাগত সময়ত তেওঁলোকৰ সপোন বাস্তৱ কৰিব, সেয়া পিছে সময়হে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সহযোগত জবা দাসৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।